প্ৰথমবাৰৰ বাবে অসমৰ উৎপাদিত অসমৰ বিশেষকৈ কাৰ্বি আংলঙত আমাৰ জিঞ্জাৰ উৎপাদন হয়, তিনিচুকীয়াত হয়, গোলাঘাটত হয়, এনেকৈ কেইখনমান জিলাত যথেষ্ট আদা উৎপাদন হয় আৰু ইয়াৰ কোৱালিটিও যথেষ্ট উন্নত মানদণ্ডৰ। তো আজি প্ৰথমবাৰৰ বাবে 1.2 মেট্ৰিক টন কাৰ্বি আংলং জিঞ্জাৰ লণ্ডনলৈ যাব। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয়। আৰু এপেডা আছে, নেক্সন আছে, এটা কোম্পানী নেক্সন প্ৰাইভেট লিমিটেড। ইয়াৰ পিছতেই আৰু 20 মেট্ৰিক টন এক্সপৰ্ট কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে এপেডাই। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয়, কাৰণ আপোনালোকে জানে যে এটা সময়ত অসমৰ খেতিয়কে কল্পনা কৰিব পৰা নাছিল যে অসমৰ উৎপাদিত ফচল কেতিয়াবা বিদেশৰ বজাৰত যাব। কিন্তু 2022-23 বৰ্ষত 4,000 crores উৎপাদিত ফচল বিদেশৰ বজাৰত গৈছে। তাৰ ভিতৰত টিটো আছে, আছাম টি 2200 কোটিমান টকাৰ, বাকী অন্যান্য ধৰণৰ প্ৰডাক্ট। এতিয়া অসম চৰকাৰে যোৱা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ সকলো প্ৰডাকশ্যনেই বৃদ্ধি কৰিবৰ কাৰণে বহুত পৰিকল্পনা কৰিছে। তাৰ কাৰণে ফাৰ্ম মেকানাইজেশ্যন কৰিছে আৰু বেলেগ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিয়া সুবিধাবোৰ খেতিয়কক সঠিকভাৱে দিবলৈ আমি সকলোৱে চেষ্টা কৰিছোঁ। আৰু সেইকাৰণেই এতিয়া ধানৰ উৎপাদনো বাঢ়িছে, অন্যান্য প্ৰডাকশ্যনবিলাকো বৃদ্ধি পাইছে। আৰু অসমৰ খেতিয়কে বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত এতিয়া যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আৰু অসমৰ নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে, শিক্ষিত যুৱক যুৱতী আছে, এইসকল কৃষি খণ্ডৰ লগত জড়িত হৈ পৰিছে। আজি কেইটামান দিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 254টা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীক 12 লাখকৈ টকা দিছে। 15 লাখকৈ দিয়াৰ টাৰ্গেট আছিল, 12 লাখ প্ৰথম পৰ্যায়ত দিছে। আৰু তেখেতে কৈছে যে খেতিয়কসকলে যদি এই কোম্পানীবিলাকে যদি ভালকৈ কাম কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে অহা সময়ছোৱাত প্ৰথম ফেজত তাৰপিছত 50 লাখ, তাৰপিছত 1 কোটিলৈকে দিয়া হ'ব। গতিকে এনেধৰণে চৰকাৰে যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনাই মই ভাবোঁ যে আমাৰ কৃষি খণ্ডক আৰু আগুৱাই লৈ যাব আৰু আমাৰ কৃষকৰ ইনকাম নিশ্চিতভাৱে বহু পৰিমাণে বৃদ্ধি পাব। মই এপেডা আৰু যিটো কোম্পানী নেক্সন প্ৰাইভেট লিমিটেড, মেছাৰ্ছ নেক্সন ফুড প্ৰডাক্টছ প্ৰাইভেট লিমিটেড কোম্পানীৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। আৰু এই গোটেই কামখিনিত আমাৰ কৃষি বিভাগে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমাৰ ইয়াত আজি এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ আছে, ডাইৰেক্টৰ আছে, এপেডাৰ জেনেৰেল মেনেজাৰকে ধৰি এপেডাৰ নৰ্থ ইষ্টৰ যিসকল দায়িত্বপ্ৰাপ্ত বিষয়া আছে সেই সকলোকো আছে, ফাৰ্মাৰ্ছো ইয়াত আহিছে। মই সকলোকে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কি দৰত বিক্ৰী হ'ব এই মানে কৃষকৰ পৰা কেনেধৰণে কিনিছে? নাই, চাওক, প্ৰথম কথা হ'ল যে এইবিলাকতো ইয়াতো বিক্ৰী হয়। লোকেল এই যিবিলাক আমাৰ যিবিলাক উৎপাদিত ফচল আছে, এইবিলাক ইয়াতো বিক্ৰী হয়। কিন্তু আমাৰ কৃষকক আমি যদি বেছি দামত বিক্ৰী কৰাৰ সুবিধা দিব পাৰোঁ, সেইটো আমাৰ কাৰণে এটা আশাপ্ৰদ কথা। আৰু ইয়াৰ ফলত আমাৰ কৃষকসকল বেছি লাভান্বিত হ'ব আৰু উপকৃত হ'ব। সেইকাৰণে বেছি দৰ পাইছে কাৰণে ইয়ালৈ কোম্পানীৰ মাজত সোমোৱাৰ কাৰণে অকণমান এই কামটোতো কোনোবাই কৰিব লাগিব। এইটো পোনপটীয়াকৈ কৃষকসকলে কৰাত স্বাভাৱিকতে অসুবিধা আছে। আপোনালোকে জানেই যে ইয়াত এইবিলাক যিবিলাক আমাৰ ইণ্টাৰনেশ্যনেল এগ্ৰিহৰ্টিছ শ্ব' মাজে মাজে হয়, এইবিলাকত B2B কণ্টেক্টটো হয়। কৃষকসকলে ইজনে একদম পোনপটীয়াভাৱে যোগাযোগৰ ব্যৱস্থাও কৰে। তেনেকৈ বহুত কৃষকে পঠিয়াইছে এতিয়া, কিন্তু এই ক্ষেত্ৰত এপেডাই ছাপোৰ্ট দিছে আমাক আৰু এই কোম্পানীটোৱে ছাপোৰ্ট দিছে। থেংক ইউ। সোধোঁ যে এই আদাখিনি উৎপাদনকাৰী যিখিনি কৃষক আছে, কৃষি বিভাগৰ কি ভূমিকা আছে তাত কৃষকক? চাওক, অসমৰ যিবিলাক খেতিয়ক, আপোনালোকে খেতিয়কসকলক সুধিলেই গম পাব, যিবিলাকে ভালদৰে খেতি কৰিছে সেইবিলাকে নিজৰ চেষ্টাটোতো লাগিবই, নিজৰ ইনিচিয়েটিভ লাগিব। কিন্তু গভমেণ্টে, আমাৰ চৰকাৰখনে যোৱা সময়ছোৱাত যিমান পাৰে বেলেগ ধৰণৰ ছাপোৰ্টৰ প্ৰয়োজন হয় এজন ভাল খেতিয়কক। গতিকে সেই ছাপোৰ্টখিনি সদায় চৰকাৰে দিবলৈ চেষ্টা কৰি আহিছে। তো আপোনালোকে জানে আমি কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব দিছোঁ। প্ৰায় 2 লাখমান এতিয়া ওচৰা-ওচৰি হ'বগৈ ফাৰ্ম মেচিনেৰী যোৱা বছৰকেইটাত আমি কৃষকক যোগান ধৰিছোঁ। ৰাজসাহাৰ্যযুক্ত
ফাৰ্ম মেচিনাৰী ইয়াৰ উপৰি অন্যান্য ধৰক আমাৰ এতিয়া ফাৰ্টিলাইজাৰ এইবোৰক বা অন্যান্য সা সুবিধাবিলাকবোৰক যিমান পৰা যায় দিবলৈ কৃষকক আমি চেষ্টা কৰি আছোঁ। মই এটা কথা সুধোঁ যে মই ৰিচেণ্টলি বৰপেটা বা এইফালে চৰচাপৰি যিখিনি অঞ্চল আছে তাত ঘূৰি আহিছিলোঁ যে মাকৈ উৎপাদন যি কৃষিক লৈ পেলাই কৃষি বিভাগে যথেষ্ট উৎফুল্লিত হয়, সেই মাকৈ উৎপাদনৰ কিন্তু আজিলৈকে কৃষি বিষয়াই নাই। প্ৰথম কথা চাওক, মাকৈত কেতিয়াবা গভমেণ্টে ৰাজসাহাৰ্য দিব, ছাবচিডি দিব, এই কথাটো কৃষকে কেতিয়াও কল্পনা কৰা নাছিল। আপোনালোকে জানে যে আমাৰ বহুত খেতিয়কে ধান খেতি কৰিবলৈ বাদ দিছিল। মূলতঃ তেওঁলোকে ভাবে যে আমি উচিত মূল্য নাপাওঁ, আমি উচিত মূল্য নাপাওঁ বাবেই আমি ধান খেতি নকৰোঁ, আৰু যাৰ বাবে বহুত মাটি আমাৰ পূৰ্বতে ধান খেতি কৰা মাটি খেতিয়কে চন পেলাই থৈছিল। যেতিয়া MSP দিয়া চৰকাৰে আৰম্ভ কৰিলে, মিনিমাম ছাপৰ্ট প্ৰাইচ, তেতিয়াৰ পৰা এতিয়া বহুত খেতিয়কে চন পেলাই থোৱা মাটিত তেওঁলোকে খেতি কৰা আৰম্ভ কৰিলে। আৰু ইয়াৰ উপৰিও অতিৰিক্তভাৱে আকৌ ৰাজসাহাৰ্য দিছে, ধানত ৰাইচত দিছে, ঠিক পেডিত দিছে, ইয়াৰ উপৰিও মেইজত দিছে, এডিশ্যনেল ছাবচিডি দিছে গভমেণ্টে MSPৰ উপৰিও, ঠিক তেনেকৈ মাষ্টাৰ্ডত দিছে, যাৰ বাবে খেতিয়ক এতিয়া খেতি কৰিবৰ কাৰণে বেলেগ খেতি কৰিবৰ কাৰণে বাণিজ্যিক মূল্য থকা খেতি কৰিবৰ কাৰণে খেতিয়কসকল আগবাঢ়ি আহিছে। এইটো আমাৰ কাৰণে এটা আনন্দৰ বিষয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।